হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আৰু এটা দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ গাঁৱৰ ঘৰৰ পিছফালে বাৰীতনো কি গছ আছে তাকে দেখুৱাবলৈ যত্ন কৰিছোঁ। এইজোপা চাওক, নাৰিকল গছ। আমি ইয়াতে 2016ত আহিছোঁ। মোৰ বিয়া হৈছে 1999 চনত, 1999ত। 17 বছৰ গুৱাহাটীত আছিলোঁ আৰু তাতে তেখেতৰ বিজনেছ আছিলে। ময়ো গোৱালপাৰাত চাকৰি কৰিছিলোঁ। 2016ত আমি ইয়াত আহিলোঁ। যি লগাইছোঁ তাকে দেখাইছোঁ। মই লগোৱা নাই অৱশ্যে, মোৰ হাজবেণ্ডে লগাইছে। মই সময়ো নাপাওঁ আৰু মই ভালকৈ নাজানো এইবোৰ। তেখেতে লগাইছে। এইজোপা হ'ল নেমুৰ গছ। নেমুৰ গছ বেছি আছে আৰু তামোলৰ গছ বেছি আছে আমাৰ পিছফালখনত। এইবিলাক তামোল গছ ডাঙৰ হৈছে। এইটো এটা তামোল গছ হৈ আছে। এইবিলাক চাওক, তামোলৰ পুলি। আমাৰ গুৱাহাটীৰ ঘৰতো তামোল গছ আছে। তাৰ পৰা তামোল বস্তাত লৈ আহি ইয়াতে হেৰি কৰিছে, পুলি বনাইছে। বহুত ডাঙৰ ডাঙৰ তামোল ধৰে এই যিবিলাক পুলি। আপোনালোকক কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব। ফোন নম্বৰ ডেছক্ৰিপশ্যনত দি দিম। পোষ্টতে দি দিম বাৰু। আৰু এইয়া নেমুৰ গছ। মই ধুবুৰী ছাগলজৰা পাৰ্ট 1ত থাকোঁ। কোনোবা যদি মোৰ ওচৰৰ কোনোবাই বিচাৰে, তামোলৰ পুলি বহুত আছে, আমৰ পুলিও আছে। এইটো মধুৰিআম। আমাৰ এটা মধুৰিআম গছ মৰি থাকিলে নহয়, ইমান ডাঙৰ ডাঙৰ মধুৰিআম ধৰিছিলে, এটাই 600 গ্ৰামকৈ। কিবা বেমাৰ লাগিলে গছজোপা মৰিয়ে থাকিলে। মধুৰিআমতো পোক হৈছিলে, মেডিচিন দিয়া নহ'ল। এতিয়া আৰু 2জোপা মধুৰিআম গছ হৈছে। এইটো এটা। কেতিয়াবা ফল দিব, আল্লাই যেতিয়া ফল দিলে খাব পাৰিম আৰু এইটো আমাৰ বাৰীৰ ৰাণী বুলি ক'ব পাৰি, আম গছডাল। ইমান ধুনীয়া আম ধৰে নহয়। মই আগতে স্কুলত লৈ গৈ খুৱাইছিলোঁ। এটাও পোক নাথাকে আৰু ইমান ফ্লেছি হয়, জুচি হয়। বিৰাট ধুনীয়া আম গছ। আম গছত এয়া জালুকৰ গছ উঠিছে আৰু পাণৰ গছ আছে। আমি দুয়োজনে তামোল পাণ নাখাওঁ। পাণবিলাক লৈ যায় কিছুমানে আৰু পৰিও থাকে। পাৰা মানুহ নাই, বহুত ওপৰলৈ গুচি গৈছে। পাণ আৰু জালুকৰ পাত প্ৰায় দেখিবলৈ একে। পাণ অলপ গোল চাইজৰ আৰু জালুকৰ পাত অলপ দীঘলীয়া। এয়া মাছ আলুৰ গছ। এইটো চিনি পায়নে আপোনালোকে? মাছ আলু নে গাছ আলু বুলি কয়। মাটিৰ তলত যে ডাঙৰ ডাঙৰ হৈ যায় আৰু গছতো ধৰে। বিৰাট ভাল লাগে খাবলৈ সেইটো। গাঁৱৰ ঘৰত এনেকুৱা খৰিৰ অভাৱ নাই। খৰি চৰি পাই থাকিব। ঠাণ্ডা দিনত বহুত ভাল খৰি জ্বলাবলৈ, জুই পোৱাবলৈ। অৱশ্যে মোৰ চৌকা তৌকা নাই, জুই পোৱাওঁ কেতিয়াবা। এয়া কলগছ, কল ধৰিছে। এইটো মোৰ দাদাৰ ঘৰৰ পৰা কলগছ আনিছিলোঁ, অমৃতসাগৰ বুলি। আৰু এয়া বাঁহ গছ আৰু এটা কলগছ। কলগছৰ ঔষধি গছ, এবাৰ ধৰি মৰি যায়। মোৰ আজি ৰাতিপুৱা ইমান চৰ্দি লাগি গৈছে। কালি যে ধূলি চুলি হেৰি কৰিলোঁ, গাড়ী চাড়ী চাফা কৰিছিলোঁ যে, অকণমান ধূলি খালে নাকেৰে সোমালে চৰ্দি এলাৰ্জি লাগি যায়। ৰাতিপুৱাৰ পৰা হাঁচিয়াই আছোঁ, চৰ্দি লাগি আছে। এয়া মাজে মাজে তামোলৰ পুলি দেখা পাব। এইবিলাক মেটেকা আনি পেলাই ইয়াতে সাৰ বনাইছে, মাজে মাজে গছৰ গুৰিত দিয়ে। এইটো এটা নেমুৰ গছ। নেমুৰ গছ আমাৰ বহুত আছে। এয়া নেমু এটা ধৰি আছে, চাওকচোন। এইটো আৰু ডাঙৰ হ'ব।
কাজি নেমু কয় নেকি। অসমৰ জাতীয় ফল কাজি নেমু বুলি জানিছিলোঁ। আৰু এইয়া নেমুৰ পাত, কেতিয়াবা বমি বমি ভাৱ হ'লে নেমুৰ পাত এনেকৈ ঘঁহি পেলাই শুঙিব লাগে, একদম ভাল লাগি যায়। এইটো এটা আম গছ, ডাঙৰ হৈ আছে, ফল খাব পামনে নাই আল্লাই জানে। আমৰ পাতো বহুত কামত দিয়ে, বহুত এইটো ট্ৰেডিশ্যনেল এটা আম পাত, তুলসী পাত এইবিলাক ট্ৰেডিশ্যনেলি ইউজ কৰা হয়। এয়া নেমু, আকৌ এজোপা নেমুৰ গছ। নেমুৰ গছ বাৰীত থাকিলে বোলে বহুত ভাল বুলি কয়। এইজোপা কি হয়, এইটো কি গছ, মধুৰিআম নেকি, মধুৰিআম গছ। এইজোপা চেগুন গছ, চাওক বহুত ওখ হৈছে, আৰু সেইদিনা ডালবিলাক অলপ কাটি দিলে বোলে আৰু ওখ হয়। আৰু এইটো কি, এইটোতো কোনো ফলৰ গছ নহয় চাগে। এইটো কি গছ আপোনালোকে জানে নে ক'বচোন। আমাৰ এওঁ সুধিছোঁ, এওঁ কৈছে এইটো একো নহয়, জংঘল বুলি ক'লে। এতিয়া মই গম পোৱা নাই কিহৰ গছ এইটো। এইটো তামোল গছ। তাৰপিছত এইটো কমলাৰ গছ বুলি লগাইছিলে, সৰু সৰু ধৰে। ভিতৰত মানে কমলাও নহয়, নেমুও নহয়, নেকি আমাৰ ইয়াত জলবায়ুৰ কাৰণে এনেকুৱা ধৰিছে। এবাৰ ধৰিছিলে, সৰু সৰু, ভিতৰত গুটি আছে, কমলাৰ নিচিনা। এইটো কমলা গছেই হয়, কিন্তু আমাৰ ইয়াত ক'ত কমলা হ'ব। যিকোনো গছৰ ফল ফুল হ'বলৈ তাৰ নিৰ্দিষ্ট জলবায়ুৰ দৰকাৰ। য'তে ত'তে যিকোনো গছ নহ'ব নহয়। এয়া হৈছে আৰু তামোল গছ, ক'লোঁ নহয় আমাৰ তামোল গছ আৰু নেমুৰ গছ বেছি আছে। এইজোপা আৰু এটা চেগুন গছ, দেখিছেনে। চেগুনৰ কাঠ বহুত দাম, চেগুন গছ থাকে। আৰু চেগুনৰ পাতটো আছে নহয়, যদি ডায়েৰিয়া ডিচেণ্ট্ৰি হয়, তেতিয়া মানে এই চেগুনৰ পাতৰ ৰসটো, ৰঙা ৰঙা ৰস, সেইটো অলপ গৰম কৰি মানে খাব লাগে, ডায়েৰিয়া ডিচেণ্ট্ৰি ভাল হৈ যায়। পৰিমাণ মতে 1 চামুচমান খাব লাগে। এয়া আমাৰ পুখুৰী আছিলে, পুখুৰী বুলি নকওঁ, এইটো শুকাই যায় তাৰমানে, আৰু খান্দিব লাগিব। বাৰিষা কালত ইয়াত পানী ভৰ্তি হৈ থাকে, আমি মাছৰ পোনা দিওঁ, বহুত মাছ খাব পাৰি। তো বৰ্তমান পানী নাই, খান্দিবও নিদিয়ে। ওচৰত ৰাস্তা আছে যে, ৰাস্তা মানে আমাৰ ইয়াতে বালিয়া মাটিটো, ৰাস্তা ভাঙি পৰিব বুলি কমপ্লেইন তাৰমানে। এইটো এটা নেমুৰ গছ, নেমুৰ পাতৰ চেণ্টটো বহুত ভাল লাগে। আৰু এয়া আৰু এটা আম গছ, এয়া তামোল গছ। তাৰপিছত দেখুৱাই আছোঁ ৰ'ব, এইজোপা আৰু এজোপা আম গছ, মানে আম গছো বহুত আছে দেই। এতিয়া কেনেকুৱা আম ধৰে। এইজোপা তামোল গছ, এইয়া ওপৰত তামোল ধৰিছে দেই, মই জুম কৰি দেখাই আছোঁ, তামোল ধৰিছে। মানে যিকেইটা গছ দেখিলোঁ, এইজোপাতে তামোল ধৰিছে, তামোলো ধুনীয়াকৈ ধৰিছে। আৰু এইটো ড্ৰেগন ফলৰ গছ, আগফালেও এটা আছে, এইটো হৈ আছে আৰু ভালকৈ যত্নৰ দৰকাৰ আছে। এয়া তামোল গছ, ড্ৰেগনৰ গছ বোলে বহুত ডাঙৰ হ'লেও ড্ৰেগন ধৰিব নোখোজে, শুনিছোঁহে। এইটা আম গছ, এইটো
আৰু কি এইটো কি গছ আহিলে চাওক চেগুন গছ আৰু এটা পালোঁ। সেইদিনা সৰু ল'ৰা এটা উঠি ডালবিলাক কাটি দিছে। সিহঁতে ভয়ো নকৰে, গাঁৱৰ ল'ৰাবিলাক ভয় নকৰে দেই, গছত একদম পিলপিলকৈ উঠি যায়। কিবা গছত উঠি তামোল পাৰিব ক'লে বা ডাল কাটিব ক'লে একদম ফূৰ্তি সিহঁতৰ। এই তামোল গছটো যে দেখাইছিলোঁ তাৰ ইফালে আৰু এটা তামোলৰ বাদা আহিছে। আমি তামোলৰ বাদা বুলি কওঁ, অসমীয়াত কিবা বুলি কয়, এইটো দেশী ভাষাত কয়। দেশী গোৱালপাৰীয়া ভাষা চলে ধুবুৰী জিলাত। দেশী উজনি মানুহসকলে এয়া কি কয় এইটো জলকীয়াৰ গছ। এইটো ক'লা জলকীয়া হ'ব চাগে। এইটো ফুলটো চাওকচোন ইমান ধুনীয়া পাৰ্পল কালাৰ। জলকীয়া ধৰিছিলে বহুত, বৰ্তমান নাই, ফুল আহি আছে এটা দুটা। ফুলৰ কলি ইমান ধুনীয়া, নেচাৰটো যে ইমান ধুনীয়া, আল্লাই যে ইমান ধুনীয়াকৈ বস্তুবিলাক ফুলবিলাক গছপাত দিছে, সকলো মানুহৰ কাৰণেই দিছে। এইটো জলকীয়া পকি আছে, পকি পকি সৰি আছে, আমি অনা নাই। জলকীয়া পকিছে, আজি ছিঙিব লাগিব। এতিয়া নিছিঙো বাৰু, অলপ পিছত ছিঙিম। এইটো জলকীয়াত আকৌ বগা ফুল, বগাও নহয়, অফ হোৱাইট কালাৰ। ৱাও, ছ' বিউটিফুল। সৰু সৰু বস্তু কিন্তু দেখিবলৈ বহুত ধুনীয়া। নেচাৰ সঁচাকৈয়ে ধুনীয়া। আৰু এইটো বগৰী গছ। এতিয়া কেনেকুৱা বগৰী বা এইটো ডাঙৰ নে সৰু, এওঁ উঠিলে ক'ব লাগিব, উঠাই নাই, সুধিব লাগিব। এইটো চাওক, এইটো মই লগাইছিলোঁ, এইটো কি নাম আছিলে, শতমূলৰ গছ। এইটো শতমূলৰ গছ। ইয়াৰ শিপা যে আলু হয় যে, এইটো বহুত বেমাৰৰ ঔষধ দেই। কাৰোবাৰ মহিলাসকলৰ যদি বগাশ্ৰাৱ হয় বা কিবা দুৰ্বলতা থাকে, এই গছৰ শিপাৰ আলুটো যে এইটো ৰস কৰি খাব লাগে। এইটো এটা কাঁইট থাকে গছটোত। গছৰ পাতবিলাক দেখিবলৈ বৰ ভাল। এইবিলাক এওঁ কিবা লগাইছে, লাও পুলি নেকি, গজি আছে। এওঁ এইবিলাক কৰি থাকে, গছপুলি আৰু হাতত বহুত হয়। আৰু এয়া চাওক, টেঙাটো লগাবই নালাগে, নিজে নিজে হয়। টেঙেচি টেঙা এইটো মাছত কেতিয়াবা দি খাইছেনে আপোনালোকে? ভাল লাগে। আমাৰ অসমত মাছৰ টেঙা জোলটো প্ৰিয় সকলোৰে। আৰু এয়া আৰু লাও পুলি, ৰঙালাও নেকি, মই ভালকৈ চিনি নাপাওঁ, ৰঙালাওৱে হ'ব চাগে। এয়া আমৰ পুলি আছে। মই কেতিয়াবা স্কুলত লৈ যাওঁ, লগাই দিওঁ, কিন্তু তাতে আকৌ ভালকৈ নাৰাখিলে, চোৱা চিতা নকৰিলে মানুহেও লৈ যায়, ছাগলীও খাই দিয়ে। যত্ন কৰিলেহে ৰত্ন পায়। এইবিলাক তিতা কেৰেলাৰ গছ, তিতা কেৰেলাৰ পুলি হৈ আছে। বহুতৰে তিতা কেৰেলা ধৰিছে, আমাৰ অলপ দেৰিয়ে হ'ল। এইয়া আৰু এটা নেমুৰ গছ। গতিকে আজিলৈ আহোঁ। ৰাতিপুৱা খোজকঢ়াও হ'ল বাৰীখনত। ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি বোলো বাৰীখনকে আজি ভিডিঅ' কৰোঁ, নহ'লে নদী পাৰত গ'লোঁ হয়। আজি বাৰী দেখাওঁ, অহাকালি যদি। আমাৰ ঘৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদী আছে। ধুবুৰী জিলা অসমৰ এখন শেষৰ একদম সৰু এখন জিলা, ধুবুৰী জিলা।